মৰম লগা বৌজনীৰ মৰম লগা ৰিলচ ভিডিঅ'। সকলোৱে মোক সুধি থাকে যে তোৰ ফুটাটো বোলে দেখি নাপাওঁ বোলে। বৌজনী যেন এইকেইদিন ট্ৰেণ্ডিঙত আছে সমগ্ৰ অসমত। দি গেলে নহ'ব গাইজ, গম পায়নে? ভৰাবতো লাগিব। ডেকা ল'ৰাৰ মোবাইলটো অন কৰিলে যেন বৌজনীয়ে ওলায়। হয়, ঠিকেই শুনিছে। বৰ্তমান অসমৰ একাংশ বোৱাৰীৰ মাজত যেন কম্পিটিশ্যন চলিছে। কোনে কেনেকৈ অধিক ভিউজ লাভ কৰিব পাৰে, কোনে কেনেকৈ ফলোৱাৰ্ছ অতিমাত্ৰা বঢ়াব পাৰে, আৰু তাৰ কাৰণেই যেন বোৱাৰীবোৰে কিছুমান বৰ বেলেগ ধৰণৰ ভিডিঅ' বনাবলৈ ধৰিছে। যেনেদৰে এইগৰাকী বোৱাৰীৰ এইটো ভিডিঅ' চাওক। ৰাতিপুৱা মানুহজনে ক'লে সোনকালে উঠা আৰু মুখত পটাপট চাই দিয়া নাই, পটাপট ভৰাচোন বোলে মুখত। দেখিলে দে। মৰম লগা বৌগৰাকীয়ে কিমান ধুনীয়াকৈ দুআষাৰ মন্তব্য দি ভিডিঅ'টো নিৰ্মাণ কৰি দৰ্শকক আপ্লুত কৰিছে। যাৰ কাৰণে যেন এইকেইদিন ডেকা ল'ৰাৰ মোবাইলে মৰম লগা বৌজনীৰ ভাইৰেল ৰিলচ ভিডিঅ' ওলাইছে। বৌজনীৰ এনে মৰম লগা ভিডিঅ'বোৰ চাই ডেকা ল'ৰাইও যেন বৌক কমেণ্ট নকৰাকৈ থাকিব নোৱাৰে। প্ৰতিটো ভিডিঅ'ৰ তলতে যেন এটা কমেণ্ট দিবই। মুঠৰ ওপৰত যিকোনো বৌজনীয়ে যেন এইকেইদিন ভাইৰেল অসমত। আপুনিও এই মৰম লগা বৌজনীৰ ভিডিঅ'বোৰ চাই কেনে পালে? বা বৌজনীৰ কাৰণে এটা ধুনীয়া কমেণ্ট লিখিবলৈ নাপাহৰিব।